যোৱাকালি শান্তিহঁতৰ যোৰহাটত খেল আছিল। এইফালে মায়ে চোতাল সাৰি আছে আৰু আমি ৰাতিপুৱা 6:30টাতে ৰেডি হৈছোঁ যোৰহাটলৈ বুলি। এইজনী শান্তি আৰু আমি আহিছোঁ ভানত। মই, শান্তি, বাগমিতাৰ মাক, নিবিছহঁতৰ খুৰী, সমীৰণ এইফালে এনেকৈ এতিয়া আহিছোঁ। আৰু এতিয়া আমি আহি পালি অসম সাহিত্য সভা ভৱন যোৰহাটত আছে আৰু ইয়ালৈ আহিছোঁ। শান্তিৰ বাবে মোৰ এইখিনি সম্ভৱ হৈছে বুলি ক'ব লাগিব। তাৰপিছত এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰৰ পৰিৱেশ আপোনালোকক অকণমানকৈ আজিৰ এই ভিডিঅ'টোত দেখাম। আমার যুব কেন্দ্রের উপদেষ্টা শ্রী বাসুদেৱ আগৰৱাল ডাঙৰীয়াকো আমি এখন ভূটান নামতে আদৰিব বিচাৰিছোঁ। আমাৰ মাজত প্ৰকাশ এইফালে আপোনালোকৰ খেল আৰম্ভ হ'লে এইখিনি 10 বছৰৰ তলৰ ছোৱালীখিনি, তলত ল'ৰাবিলাকৰ দিছে, ওপৰত ছোৱালীখিনিৰ দিছে, চব ভাগকৈ কৰি দিছে। ভাল হৈছে সেইকাৰণে। আৰু গৰমত সোনকালে জল্দি হৈ গৈছে, 4টাকৈ দি দিছে। তাৰপিছত চবফালে গৰমত ফেন বিচনী আমি দুজনী একেবাৰে এইফালে দেখিছেনে তিতি একেবাৰে জিৰলি জুপুৰি হৈ গৈছোঁ গৰমত। আৰু ইহঁত দুজনীকো ৰেডি কৰি দিছোঁ। এইফালে পূজা আৰু বাগমিতা দুজনীকে চুলি বেনি কাটি দিলোঁ আৰু সিহঁতিও খেলিব। তাৰপিছতে এইফালে ইমান ধুনীয়াকৈ খেলিছে চাওকচোন। সিহঁতি নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। মাজৰ দুগৰাকী আমাৰ এই নাজিৰাৰ ড্ৰেছটো চিনি পাইছে। এইজনী মাজৰজনী শান্তি। এইটো ড্ৰেছত গোটেইখিনি আমাৰ ইয়াৰ এইখিনি শিৱসাগৰখিনি। তাৰপিছতে এইফালে তলত এইখিনি ডাঙৰখিনি 10 বছৰৰ পৰা এইখিনি 15 বছৰৰ ভিতৰখিনি। তাৰপিছতে খেলৰ মাজতে অকণমান শান্তি আৰু মই ওলাই আহিলোঁ বাহিৰলৈ অকণমান ঠাণ্ডা বতাহ খাওঁ বুলি। বাহিৰৰ পৰিৱেশটো চাওঁ। শান্তিৰ লগতে ময়ো পাৰিলোঁ আৰু চাবলৈ। অসম সাহিত্য সভা ভৱন যোৰহাটত আছে আৰু এয়া চাওক। তাৰপিছত এতিয়া ভিতৰত যাওঁ আকৌ। ভিতৰত খেল আৰম্ভ হৈ আছে। এইখিনি খেল হৈয়ে আছে। এইখিনি ছোৱালীখিনি তলত দিছে। এইখিনি 10ৰ পৰা 15ৰ ভিতৰত। আৰু এইগৰাকী আমাৰ ড্ৰেছটো দেখিছেনে? এইটো এইগৰাকী নাজিৰাৰ হয়। তাৰপিছতে এয়া আমাৰ শ্যামলী। ভিডিঅ' বেলেগকৈ আহিব। তাৰপিছতে এইজনী বাগমিতা দেখিছেনে? আৰু ধুনীয়াকৈ তেওঁলোকে খেলিলে, নিজৰ পাৰদৰ্শিতা দেখুৱালে, ভাল লাগিলে। তাৰপিছতে ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ কাৰণ খেলৰ ভিডিঅ'টো বেলেগকৈ দিব লাগিব। আপোনালোকৰ মাজলৈ বেলেগকৈ দিম। আমাৰ শান্তি আৰু বাকী খেলুৱৈসকলক আপোনালোকে আশীৰ্বাদ কৰিব। তাৰ মাজত ইহঁত দুজনী খুৱাই ল'লোঁ। বাহিৰত আহি পেলাই ইয়াতে খোৱাৰ ব্যৱস্থাও কৰিছে ধুনীয়াকৈ। শান্তিৰ মানে হাঁহৰ নিচিনাকৈ মানে হাঁহ পোৱালি নিচিনাকৈ খাওঁ পেক মাজে ভাত খুৱাই আছোঁ তাইক। ইয়াতো খালে। ইমান গৰম আমি খাবই পৰা নাই, পূৰা দিছে আৰু। তাৰপিছতে এতিয়া এইখিনি ল'ৰাখিনি ওপৰত হৈছে আৰু চব ভাগকৈ বুলি কৈছিলোঁ দেখিছিলেই। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে। আশা কৰোঁ চাই ভাল পালে। আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই। আৰু গৈ পোৱা দেৰি হ'বগৈ। আমি 5টা বজাত ঘৰলৈ বুলি ওলাইছোঁ।